Hello everyone, welcome back to my another mini vlog. আৰু মই ওলাই লৈছো ধুনিয়াকে আহি পাই গলো হি আকৌ মাহতৰ ঘৰ যেহেতু হাজবেণ্ডৰ ঘৰৰ পৰা বেছি দূৰ নহয় আৰু এয়া আহি পেলাই মোৰ থালিখন দেখিছেই নহয় হয় আজি পবিত্ৰ ৰাখি বন্ধন আৰু ৰাখি বন্ধন বুলি ভাইটিক ৰাখি বান্ধিবলৈ আহিলো আৰু মোৰ ভাইটি খুবেই সৰু আৰু তাৰ ফুৰ্তিবোৰ দেখিছে নহয় মানে কিমান ফুৰ্তি তাৰ কিমান এক্সাইটেড হৈ আছে হি ৰাখি বন্ধাবলৈ আৰু হি ধুনিয়াকে বহিও দিছে আৰু ৰাখি বান্ধিবলৈ হি আসলতে ইমান ভালকে নাজানে আৰু হি এতিয়া জনাও হোৱা নাই ইমানকে তথাপিও অলপ এবাৰ জনা হৈছে যোৱা বছৰটো একেবাৰে একো নাজানিছিলে তাৰপিছত তাক ধুনিয়াকে ৰাখিডাল বান্ধি দিলো আৰু যোনখিনি নিয়ম থাকে এই সকলোখিনি মই কৰি আছো তাৰপিছত কৰি লোৱা পাছত তাক ৰাখি বান্ধি দিলো আকৌ তাৰ পছন্দৰহে মিঠাই আনিছো দেই হি আকৌ জিতি নাখায় তাৰ পছন্দৰ মিঠাই খোৱা দেখি পেলাইহে হি আনা দেখিহে হি খাইছে মানে তাৰপিছত তাক ধুনিয়াকে মিঠাইটো খুৱাই ললো তাৰপিছত ইফালে মোৰ ৰাখি বন্ধা হৈ গ'ল আৰু তাকো মই কিবা এটা সৰুকে দিলো কিবা এটা ৰাখি বন্ধন বুলি দিলে তাৰপিছত আকৌ আহি পাই গ'লো মামাহঁতৰ ঘৰ মামাৰ ল'ৰাটোক ৰাখি বান্ধিবলৈ আৰু ইফালে সিও ধুনীয়াকৈ বহি দিছে ৰাখিডাল বান্ধি দিবলৈ আৰু তাকো মই ৰাখিডাল বান্ধি ল'লোঁ তাকো মই প্ৰত্যেক বছৰে ৰাখি বান্ধিবলৈ আহোঁ আৰু মোৰ ভাইটিবিলাক এনেকৈ সৰু সৰু চব টিকলা আৰু তাকো ধুনীয়াকৈ ৰাখিডাল বান্ধি লৈছোঁ আৰু সিও কিবা কিবি কৈ আছে মোক আৰু মই যোনখিনি নিয়ম থাকে সেই সকলোখিনি কৰি ল'লোঁ আৰু ৰাখিডাল বন্ধা হৈ গ'ল তাৰপিছত সি কৈছে মই মিঠাই নাখাওঁ তথাপিও মই তাক নিয়মটো কৰিবলৈ মিঠাই খুৱাই দিলোঁ আৰু মিঠাই নাখায় কাৰণে তাৰ কাৰণে চকলেটো লৈ আহিলোঁ আৰু এইফালে ভাইটিকো ঘৰত দি থৈ আহিছোঁ তাৰপিছত ৰাখি বন্ধা হৈ যোৱাৰ পাছত আকৌ মামাহঁতৰ ঘৰৰ পৰা মই ঘৰলৈ বুলি গুচি আহিলোঁ তাৰপিছত আজি হৈছে নেক্সট ডে মানে 31 আগষ্ট আজিও ৰাখি বন্ধন মানে আজিকালি ফেষ্টিভেলবোৰ দুদিনীয়াকৈ হৈছে আজিকালি প্ৰায় ফেষ্টিভেলবোৰ দুদিনীয়াকৈ হোৱা হ'ল আৰু এই দাদাজন হৈছে মোৰ ঘৰৰ ওচৰৰে আৰু এই দাদাজনক মই ঘৰলৈ মাতিছিলোঁ আৰু দাদাজনো আহিলে ৰাখি বন্ধাবলৈ আৰু এই দাদাজনক বান্ধি লোৱা হৈ গ'ল তাৰপিছত নেক্সট আকৌ মই গ'লোঁ জেঠাইহঁতৰ ঘৰলৈ আৰু জেঠাইহঁতৰ ঘৰলৈ আহি এয়া দেখিছে নহয় দাদাক ৰাখি বান্ধিবলৈ ল'লোঁ আৰু দাদা বুলি ক'লে খুব ডাঙৰো নহয় সি মোতকৈ কেইমাহমানৰহে ডাঙৰ কিন্তু তাৰপিছত তাকো মই ধুনীয়াকৈ ৰাখিডাল বান্ধি ল'লোঁ তাৰপিছত ৰাখি বন্ধা হৈ গ'ল আৰু ৰাখি বন্ধন বুলি এনেকৈয়ে দিন দুটা চেলিব্ৰেট কৰিলোঁ আৰু পাৰ কৰিলোঁ ৰাখি বন্ধন বুলি আৰু ৰাখি বন্ধনৰ কেইখনমান ফটো ইয়াতেই মানে মই ভিডিঅ'টোৰ শেষত লগাই দিছোঁ আৰু আপোনালোকে চাই পেলাই ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নেক্সট মিনি ব্লগত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই